দাদা ভোটটো মোকে দিব আৰু পৱন দাৰ অলপ খং উঠি গ'ল দেৰি হৈ থাকিলেতো নহ'ব এই তই গাইছো তই গাই দে মই কেনেকৈ গাম উঠি অহা নৱপ্ৰজন্মৰ এজাক তৰুণীয়ে চেষ্টা কৰিছে যে নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থীগৰাকীক লৈ মানুহৰ মতামত সমগ্ৰ বিষয়টো সামৰি লৈ এখন স্মৃতি ছবিৰ প্ৰস্তুতি চলাইছে ইতিমধ্যে স্মৃতি ছবিখনৰ যি দৃশ্যাংশ গ্ৰহণৰ কাম সম্পন্ন হৈছে আৰু অচিৰেই মুক্তি লাভ কৰিব মই তেনেকুৱা নহয় শীৰ্ষক নাম দি পেলাই ইতিমধ্যে এই স্মৃতি ছবিখনৰ কাম আৰম্ভ হৈছে কেইবাটাও চৰিত্ৰ আছে আৰু তাৰ মাজত আজি আমাৰ মাজত উপস্থিত আছে এই চৰিত্ৰ সম্পাদন কৰা দুগৰাকীকৈ অভিনেতা প্ৰথমতে যদি মই চিনাকি কৰাই দিওঁ কৌশিক আৰু সঞ্জু আৰু একেদৰে আজি মোৰ এই যি বাৰ্তালাপ আমি আলাপ কৰিব বিচাৰিছোঁ যে স্মৃতি ছবিখন কেনেকুৱা হ'ব কি ধৰণে মানুহৰ মাজত লৈ যোৱা হ'ব তাত কি উপস্থাপন কৰিব বিচৰা হৈছে পৱননীল কাশ্যপ যাৰ ৰচনাত অচিৰে মুক্তি লাভ কৰিব গতিকে আটাইকেইগৰাকীকে মই অনুষ্ঠানটোৰ মাজলৈ স্বাগতম জনাইছোঁ মই প্ৰথমতে অভিনেতা কৌশিকক আদৰণি জনাইছোঁ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ কৌশিক নতুন স্মৃতি ছবি আহি আছে মই তেনেকুৱা নহয় পূৰ্বতেও নাটকত অভিনয় কৰিছা কেইবাখনো স্মৃতি ছবিত অভিনয় কৰিছা সুহুতীয়া চৰিত্ৰ কৰা এইখনক লৈ বোলে আশাবাদী কেনেকুৱা কি ৰোল আছে তোমাৰ এইখনত মানে মোৰ ৰোল অলপ ব্যতিক্ৰম তাত মানে মোৰ যিটো এটা প্ৰাৰ্থী উঠিছে সেই প্ৰাৰ্থীৰ মানে নেতৃত্বত ভূমিকাত মানে অভিনয় কৰিবলৈ পাই সুখী হৈছোঁ পৱন দাই ধুনীয়া চৰিত্ৰ এটা লিখি দিছে আৰু তাৰ উপৰিও মই মানে কথাটো মোৰ ডাইৰেক্ট নৰ্মেল নহয় অলপ মানে লাগি যায় ভাল পাইছোঁ চৰিত্ৰটো কৰি মানে এগৰাকী প্ৰাৰ্থীৰ ভূমিকা আছে আচ্ছা মানুহে কিয় চাব লাগে চিনেমাখন কি আছে এনেকুৱা বিশেষত্ব যে মানুহে চাব লাগে এইবাৰ তুমিতো বহুত অভিনয় কৰিছা হয় হয় ইয়াতো নিশ্চয়কৈ তুমি অভিনয় কৰি ভাল পাইছোঁ কিয় চাব লাগে মানে স্মৃতি ছবিখন এই কাৰণে চাব লাগে বুলি ভাবো যে এজন প্ৰাৰ্থীয়ে ইলেকশ্যন মানে আৰম্ভ হোৱাৰ আগত মানুহৰ ওচৰলৈ কেনেকুৱা ভূমিকা লৈ যায় আৰু তেওঁ ধৰক প্ৰথমে কি বুলি কয় আৰু ইলেকশ্যনৰ পিছত তেওঁ কেনেকুৱা কাম কৰি দেখুৱায় তেনেকুৱা গোটেই কথাখিনি তাৰমানে সামৰি লোৱা হৈছে আৰু গীত এটিৰ কথা কোৱা হৈছে গীতটো তাৰমানে আমাৰ নতুনকৈ তাৰমানে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে যে শৰ্ট ফিল্মখনটো ঠিকে আছে ভাল হৈছে তাত যদি এটি গীতো নিৰ্বাচনী গীতো পেৰডি গীত এটা যদি সোমাই দিব পৰা যায় তেতিয়া মানুহে আৰু ভাল পাব চাই আঁকোৱালি ল'ব বুলি আশাবাদ এটা মনত আছে নেকি সংলাপ এটা ক'ব পৰা যায় নেকি সংলাপ ক'ব পৰা যায় এটা যদি হৈ যায় দাদা ভোটটো মোকে দিব আৰু এইবাৰ ইলেকশ্যনত উঠিছো নহয় মোৰ নাম বসন্ত বিশ্ব বৰুৱা আমি আশা কৰিছোঁ যে ইতিমধ্যে কৌশিকে কেইবাখনো স্মৃতি ছবি আৰু মঞ্চ নাটকতো অভিনয় কৰিছে গতিকে মই ইয়াৰ পিছতে আমাৰ আন এগৰাকী অভিনেতা তথা স্মৃতি ছবিখনৰ পৰিচালক সঞ্জুৰ ওচৰলৈ আহিছোঁ স্বাগতম জনাইছোঁ মাজলৈ কেইবাখনো স্মৃতি ছবি কৰা হৈছে এইবাৰ মই তেনেকুৱা নহয় বুলি এখন নতুন স্মৃতি ছবি কেনেধৰণৰ হ'ব ছবিখন কেনেধৰণৰ হ'ব মানে কথা হ'ল কি প্ৰথমতে মই ধন্যবাদ দিব লাগিব পৱননীল কাশ্যপক মানে তেওঁ মোক কৈছে যে এনেকুৱা এটা কাহিনী লিখিব বিচাৰিছোঁ যিটো কাহিনী নিৰ্বাচনক লৈ কৰা হ'ব কেনেকুৱা হ'ব মই কৈছোঁ ভাল হ'ব ডিৰেকশ্যন কৰিব পাৰিবে মোক সুধিছে আৰু তাৰপিছত মই কৈছোঁ যে ডিৰেকশ্যন কৰিব পৰা যাব কিন্তু অলপ অসুবিধা হ'ব আৰু ইমান ডিৰেকশ্যন কৰাৰ সিমান এটা অভিজ্ঞতাও নাই তাৰপিছত পৱনে কৈছে মই আছোঁ আৰু টেনশ্যন ল'ব নালাগে তাৰপিছত সেই হিচাপত মানে ময়ো আগবাঢ়ি গ'লোঁ যাই চৰিত্ৰকেইটা দেখুৱালে কাহিনীটো দেখুৱালে চাই ভাল লাগিল মই ভাবিছোঁ যে ভাল চলিব সেই হিচাপে আৰু পৰিচালনা কৰিবৰ কাৰণে আগবাঢ়ি গ'লোঁ আৰু তাৰোপৰি মানে কি হৈছে তাত স্মৃতি ছবিখনত মোকো এটা চৰিত্ৰত অভিনয় কৰিব দিয়া আছে আৰু স্মৃতি ছবিখনত মানে কি ডিৰেকশ্যন কৰি অভিনয় কৰিব লাগিলে অকণমান অসুবিধাৰ সন্মুখীন হয় সেইটো নহয় জানহক মানে সেইখিনি মই সহায় পাইছোঁ পৱনৰ পৰা পাইছোঁ আৰু বাকী টিমটোৰ পৰাই মানে ভাল সহায় অলপ হাস্যৰসিক হ'ব নেকি অলপ হাস্যৰসিক হ'ব মানে কাহিনীটো গোটেই ক'ব নোৱাৰোঁ আমি এতিয়া মানে নিৰ্বাচনক লৈ কৰা হৈছে যে নিৰ্বাচনৰ সময়ত এটা সমষ্টিত এজন প্ৰাৰ্থীয়ে যেতিয়া ভোট বিচাৰি যায় কেনেকৈ যায় তাৰপিছত ভোট বিচাৰি থাকোঁতে মানুহৰ লগত কেনেকুৱা এটা মানে মুখামুখি হয় কেনেকুৱা এটা দেখুৱাই কুৱেশ্যন কৰিব পাৰে মানে তাৰপিছত প্ৰাৰ্থীজন
সমষ্টিটোৰ পৰা জয় হৈ যোৱাৰ পিছত সমষ্টিটোৰ প্ৰতি প্ৰাৰ্থীজনৰ কেনেকুৱা এটা ভূমিকা আহে সেইখিনি বস্তু অলপ মানে ৰূপায়ণ কৰা হৈছে নতুন গীতটো আৰু নতুন গীত এটা সোমাই দিয়া হৈছে পৱনে মোক কৈছিলে ফোন কৰিছে এনেকুৱা এটা গীত দিলে কেনেকুৱা হ'ব মই কৈছো গীত এটা দিব পাৰিলে বহুত ভাল হ'ব এতিয়া গীতটো মানে কি হ'ল লিখিলে চালো ভাল লাগিলে তাৰপিছত আৰু সুৰো কৰিলে অকণমান পেৰডি টাইপ হৈছে চলিব মানুহ আশাবাদী আমি আটাই কেতিয়াকে মুক্তি দিয়া হ'ব কিবা চিন্তা চৰ্চা খুব সম্ভৱ আমি 22-25ৰ ভিতৰত দিয়া এটা মানে হেৰি কৰিছো কিন্তু এতিয়ালৈকে ডেট লোৱা নাই আমি গোটেইখিনি নতুন প্ৰজন্মৰ গোটেইখিনি নতুন প্ৰজন্মৰ হয় তাৰোপৰি কৌশিক আছে কৌশিক এটা ভাল সুৰীয়া অভিনয় কৰে আৰু ডিৰেকশ্যন কৰিও ভাল লাগে গতিকে আৰু বহুত এজন আছে গানটো অলপ মনত আছে নেকি কৌশিকৰ গানটো মনত আছে তেওঁৰ মনত আছে গান তেওঁ খালি যদি হৈছে গানটো মানে কথাটো কি হ'ল প্ৰথম পৱন দাই মোক দোকানলৈ মাতিছিল মাতি কৈছে গান এটা লিখিছো গানটো বনাম বুলি মানে ষ্টুডিঅ'ত দিলে এদিন ৰাতি গলো ষ্টুডিঅ'ত গৈ মানে কি হ'ল প্ৰসন্নদাক সুধিলে বোলে গানটোৰ কাম কিমানখিনি আগবাঢ়িছে দাদাই ক'লে গায়ক এজন আহিছিল তেওঁ মানে সুৰ তাৰ লয়টো সিমান মিলা নাই অলপ দেৰি হ'ব পৱন দাৰ অলপ খং উঠি গ'ল দেৰি হৈ থাকিলেতো নহ'ব এই তই গাইছো তই গাই দে মই কেনেকৈ গাম মই ৰাতিৰ ভিতৰতে ছিংগাৰ হৈ গৈছে তাৰপিছত প্ৰথম গালো গোৱাৰ লগে লগে আকৌ দুয়োটাই আকৌ একদম পাৰফেক্ট বোলে তো সেনেকৈ গান হৈ গ'ল গানটো না ভিতৰত গাই দিয়া একো নাই নেকি গানটো এনেকুৱা আছিল আমাৰ মিনিষ্টাৰ বসন্ত বিশ্ব ছাৰ মোবাইলত আছে যাৰ শক্তি চমৎকাৰ বসন্ত আমাৰ নাম হৈছে যাৰ আৰু বেলেগ পাৰ্টি আমাক নাই কোনো দৰকাৰ আমাৰে চৰকাৰ মোবাইলৰে চৰকাৰ তোমাক শতবাৰ জনাও নমস্কাৰ চৰকাৰখন মোবাইলৰ চৰকাৰ হ'ব নিৰ্দলীয় প্ৰাৰ্থী যিহেতু নিৰ্দলীয় প্ৰাৰ্থী দল নাই মানে দল নাই দল নাই বেলেগ দলৰ মানে জইন কৰিছে নে নাই সেইটো কোৱা নাযায় এতিয়া থাকিব মানে মানুহে চোৱাৰ পিছত গম পাব যে কি হৈছে কাহিনীটো ক'ৰ পৰা ক'লৈকে গৈ আছে এতিয়াতো ক'লে মানে অলপ মানে এক্সাইটেড হৈ থাকিব ইখনৰ পিছত ইখন চুটি ছবি আহি আছে হয় আহি টাৰ্গেট আছে নেকি আগফালে এতিয়ালৈকে কোনো মানে সেনেকুৱা মানে চেষ্টা কৰি আছো কিমানখিনি আগবাঢ়ি যাব পাৰো আৰু বাকী দৰ্শকৰ পৰা বহুত মানে সঁহাৰি পাইছো চুটি ছবিবিলাকৰ পৰা পৱন নীল কাশ্যপৰ নেতৃত্বত এটা বৃহৎ গোটে আজি দীৰ্ঘ সময় ধৰি চুটি ছবিৰ কাম কৰি আছে চুটি ছবি বুলিয়ে নহয় মই ক'লোৱে যে মঞ্চ অভিনেতা আছে তাৰ ভিতৰত কৌশিকে ভাল অভিনয় কৰে সঞ্জুৰ অভিনয়ৰ আগৰ পৰা ৰাপ আছে ভাল নৃত্য কৰে গতিকে আৰু সৰু বৰকে কেতিয়াবা মোকো যি দুই এটা চৰিত্ৰ দিছে আৰু এইখনতো চৰিত্ৰ আছে যদি মই কাহিনী বিষয়ে মই একেবাৰে জ্ঞাত নহয় এইখিনি এটা কথা কওঁ কিন্তু আমাৰ এই চুটি ছবিখনত কিন্তু আমাক যিজনে ইতিমধ্যে ইণ্টাৰভিউ লৈ আছে তেওঁ কিন্তু এটা সৰু চৰিত্ৰত অভিনয় কৰিছে আৰু সঁচা কথা ক'ব গ'লে মানে কি চিৰঞ্জীৱো কিন্তু ভাল অভিনয় কৰে ধুনীয়া ভাল অভিনয় কৰে এইটো মানে আমি গম পাইছো আৰু মানে কিবা এটা ক'লে তাক পিছত মেইন ৰোলটো মোৰ পাবা নিশ্চয় আচলতে যদিও বা সাংবাদিকতা মোৰ নিচা বা পেচা মাজে সময়ে পৱন নীল কাশ্যপৰ নেতৃত্বত যি চুটি ছবিৰ কাম চলি আছে এটা য়ং ষ্টেজৰ টিম এটাই কাম কৰি আছে কেইবাগৰাকীও যুৱক আছে কেইবাগৰাকীও যুৱতী আছে সকলোৰে ইচ্ছা বা সকলোৰে আশা আকাংক্ষা থাকে যে অভিনয় কৰিব লাগে অভিনয় কৰিব বিচাৰে আৰু সকলোৱে মঞ্চখন নিদিয়ে কোনোবাই মঞ্চখন দিব লাগিব কোনোবাই আগধৰিব লাগিব গতিকে পৱনৰ কলমৰ জোৰত যি ওলাই আছে আৰু তাত দুই এজনকে লাহে লাহে যি এটা টিম ক্ৰিয়েট হৈছে আৰু মই কোৱা ধৰণে যে এইখনতো ময়ো অভিনয় কৰিছো কিন্তু মই নিজে নাজানো যে আচলতে কাহিনীটো কি জানহক সকলোকে সৰু বৰকে একটা চৰিত্ৰ দিছে গতিকে আৰু মানুহজনৰ লগতো আমাৰ চিনাকি হলো আবাৰ পৱনৰ পৰা জানো আচলতে কিয় এইবিলাক কৰি আছে কি কাহিনী আছে মাজত ন আমি পৱনক আদৰণি জনাইছো এই অনুষ্ঠানটোৰ মাজলৈকে পৱন নীল কাশ্যপক আদৰণি জনাইছো কিন্তু তাৰ প্ৰাক মুহূৰ্তত মই এটা কথা ক'ব বিচাৰিছো যে সময়টি পৰিচয় দিব বিচাৰিছো মই আগতেই কৈছো যে সাংবাদিকতা মোৰ নিচা বা পেচা এক বৃহত্তৰ অঞ্চলটোত এক দীৰ্ঘ সময় ধৰি আচলতে প্ৰচেষ্টাহে কৰি আছো ৰাইজক সেৱা কৰাৰ মন আৰু সেই একেই মন লৈ পেলাই মোতকে বহুখিনি সৰু বয়সত পৱন নীল কাশ্যপৰ আবিৰ্ভাৱ ঘটাৰ দৰে হ'ল এই জগতখনত আৰু কেইবাটাও পৰিচয় দিব পাৰি পৱনৰ কবি হিচাপে পৰিচয় আপুনি দিব পাৰে লেখক হিচাপে দিব পাৰে নাট্যকাৰ হিচাপে দিব পাৰে পৰিচালক হিচাপে দিব পাৰে ভাল ভিডিঅ' এডিটিং কৰে গতিকে কেইবাটাও ক্ষেত্ৰত তেওঁৰ এক দখল আছে আচলতে কম বয়সত কেইবাটাও ক্ষেত্ৰত দখল ৰখা সেই যুৱকজনৰ বাবে বা সেই পৱন নীল কাশ্যপৰ কাৰণে আমি এটা হিউজ টিমে ভিন্ন সময়ত কাম কৰি আছো
গতিকে অনুষ্ঠানৰ স্বাগতম জনাইছো পৱনক। পৱন নমস্কাৰ। স্বাগতম। মই তেনেকুৱা নহয়, হয়, কিয় আহিল কনচেপ্টটো? আচলতে মই প্ৰায় 2-3 বছৰৰ পৰা শ্বৰ্ট ফিল্ম নিৰ্মাণ কৰি আছো কিন্তু প্ৰতিখন শ্বৰ্ট ফিল্মতে মানে সদায় আনকমন বা ইউনিক মানুহে যিটো সদায় বেলেগ ধৰণৰ চিন্তা কৰে, সেইটো কাৰণে মই চিন্তা কৰিলো যে এইবাৰ প্ৰায় বনাইছো, এখন বন্ধুৰ ওপৰত বনাইছিলো, এখন প্ৰেমিকৰ ওপৰত বনাইছিলো, সেনেকে বনাই আহি এইবাৰ ভাবিলো যে যিহেতু সমাগত লোকসভা নিৰ্বাচন আছে, সেইটো কাৰণে ইলেকশ্যনৰ ওপৰত যদি বনাই দিওঁ, সেইটো কাৰণে মোৰ নামটো চৰ্চাত আহিব, সেইটো হিচাপত মই এখন ইলেকশ্যনৰ কেন্দ্ৰিক ভাবি কিনে এইখন লিখিলো। নামটো পিছত দিলো, কিন্তু কনচেপ্টটো ভাবি থৈছিলো প্ৰায় এমাহমান আগৰ পৰা। তাহত তেনেকে কাষ্টিংটো কৰিলো, আমাৰ কৌশিকক মেইন যিটো বিধায়কৰ ৰোলত দিছো, আৰু তেনেকে আছে আমাৰ গাঁৱৰ বহুত আছে, আমাৰ বিৰোধী কেইবাগৰাকীও আছে। আচলতে হয়, সকলোৰে নাম লোৱাটো সম্ভৱ নহয়, কাৰোবাৰ নাম লৈ গলে আৰু কোনোবাই বেয়া পাব, যা নহওক। আৰু দেশৰ পৰা বহুত মানুহ থাকে, হয়। ইমান ব্যস্ততা, কবি আৰু পৱনৰ লগত জেনেৰেলি যদি বহু সময় মই থাকো, কথা বতৰা হৈ থাকে, আজি প্ৰফেচনেলি দুজনে যেতিয়া কথা পাতিছো, বহিছো, পৱনৰ পৰা মই এই সুযোগ এটা আচলতে জানিব বিচাৰিছো যে কেনেকে সম্ভৱ এখনৰ পিছত এখন ছবি নিৰ্মাণ কৰি থকাটো। কেইবাখনো ছবি ইতিমধ্যে প্ৰকাশ পালে। হয়, আচলতে যেতিয়া আমি এখন শ্বৰ্ট ফিল্ম নিৰ্মাণ কৰি থাকো, তেতিয়া আৰু বিভিন্ন চৰিত্ৰ আহি থাকে। আজি মই এটা ৰাতিপুৱা ৰিচেণ্টলি কথা ভাবিছো, আৰু এখন ইয়াৰ আগৰ এখন শ্বৰ্ট ফিল্ম মানে আমি ওলাইছিলো, ল'ৰা যেতিয়া কান্দে, সেইখনৰ পাৰ্ট 2 খন মই ভাবি আছো, এতিয়া গেলে কাহিনীটো মই ভবা নাই। এজন মানুহে মোক এটা আজি কাহিনী ক'লে যে এজনী মোৰ দোকানৰ ফ্ৰণ্টত পানটামৰ দোকান এখন আছে, দোকানৰ এজন পাগল থিয় হৈ থাকে সদায়। সেই পাগলজনৰ মানে কাহিনীটো মই আজি মাতি নিয়ে ক'লে মানুহজনে, এই পাগলজন চিনি পাইছা? মই ক'লো চিনি পাইছো। কৈছে এইজনৰ এটা কাহিনী আছে। মই ক'লো কি কাহিনী? কৈছে এজনী ছোৱালী ভাল পাইছিল স্কুলত, কিন্তু সেই ছোৱালীজনীক বিয়া পাতিব নাপায়, তেওঁ পাগল হৈছে। মই ক'লো যে সেইটো কাহিনীটো ঠিকেই, নৰ্মেল কাহিনী, কিন্তু ব্যতিক্ৰম কি আছে? কৈছে যে ছোৱালীজনী 6 মাহ পিছত, বিয়াৰ 6 মাহ পিছত ছোৱালীজনী চুইচাইড কৰিছে। মানে যিটো তাৰ অভিশাপ, সেই অভিশাপটো মানে মোৰ মাথা এতিয়া খেলি আছে কথাটো। অভিশাপটো মই ল'ৰা যেতিয়া কান্দে মানে দেখাম আৰু ভাবি থৈ দিছো। সেনেকুৱা ধৰণৰ মই চিন্তা সদায় কৰি থাকিব লাগে, যি দেখো আৰু নৰ্মেল কথাটো অলপমান গাটোত জিকাৰে কৰি তুলিছে। তেনেকুৱা পৰিৱেশত চাই থাকিব লাগে। প্ৰেমত পাগল হয়, বহু মানুহ পাগল হয়, আকৌ ছোৱালীজনী চুইচাইড কৰিলে, অৰ্থাৎ 2জন মানুহে ধ্বংস হৈ গ'ল। প্ৰেমে 2জন মানুহকে ধ্বংস কৰিলে। গতিকে নিশ্চয় এটা ষ্টৰী এটা আহিব, সেইটো ৰহন খানিব লাগিব। ল'ৰাই যেতিয়া কান্দে আহিল, মই তেনেকুৱা নহয়, আৰু কি আছিলে? বন্ধু আছিলে, মুখা আছিলে। তাৰপিছত গাঁৱলীয়া ডেকা চহৰীয়া মন, মানুহে সমালোচনা কৰে, এইবিলাক তাৰপিছতো কৰি থকা কথা। কাৰণটো আচলতে মই নিজে সুখ পাই আছো, যিটো কৰি আছো, যে মানুহে 2-এজন হলেও কয়। এতিয়া ফাৰ্মাচীত যদি বেজি ল'বও যাওঁ, তাতে কয় তোমাৰ শ্বৰ্ট ফিল্ম ভাল লাগিছে, সেইটো এটা সুখ। মানে বজাৰ কৰিব গ'লেও মানুহজনে কয় তোমাৰ শ্বৰ্ট ফিল্ম চাই আছো, ভাল হৈছে। মানে আমাৰ টিমটোৰ কথা আলোচনা কৰে, সেইটো এটা ভাল লাগে। আৰু সেইটোৱে মানুহে ইনস্পায়াৰ কৰি আছে কাৰণে কৰি আছে। তাৰ মাজে মাজে কবিতা আছে, নতুনকে গানো আহিব। গানটো মই লিখিছো। গানটো বসন্ত বিশ্ব মানে যিটো প্ৰাৰ্থী বৰুৱা, সেইটোৰ ওপৰত লিখা গৈছে। কৌশিকে গাই দিলে। হয়। কনচেপ্টটো কি আহিলে গানৰ কনচেপ্টটো? মানে আজিকালি মানে চব চাৰিওফালে প্ৰচাৰৰ আগতে মাইকেৰে শুনিছিলো আমি, যে অমুক পাৰ্টি আহি আছে, আজিকালি তেনেকে চিষ্টেমটো নাই। আজিকালি মানে চব গানৰ হৈ গৈছে, গানেৰে কথা ক'লে মানে ভোট দিব মানুহে। সেইটো কাৰণে মই ভাবিছো যে আমাৰ শ্বৰ্ট ফিল্মখনত যদি গানটো দিওঁ, মুখ্যমন্ত্ৰীয়ে নাচি আছে, সেইটো কাৰণে মই ভাবিছো আমাৰ মুখ্যমন্ত্ৰী আমাৰ MLA জনকো যদি নাচি দিব পাৰো, তেতিয়া বেছি ভাল হ'ব। সেইটো কাৰণে গানটোৰ কনচেপ্টটো আনিছো। এই ইমানবোৰ যে কাহিনী লিখা যায়, মানুহে কেতিয়াবা হয়তো ক'ব পাৰে যে ক'ৰ পৰাই লোৱা হয়, কি কৰা হয়। আজিৰ কাহিনীটো গমেই পালো, কোনোবা এটা ধুনীয়াকে কৈ দিলে। এনেকে কাহিনীবিলাক হয়, ক'ৰ পৰা কপি কৰা যায় নেকি কেতিয়াবা? কপি কৰা নাযায়। কপি কৰা মানে চিষ্টেম আছে, বা কাহিনী লিখাৰ চিষ্টেম এটা আছে। মানে এতিয়া মই যদি উজাত খালো, উজুতিৰ ওপৰতে বনাব পাৰি, যে ঘৰৰ পৰা দলঙত উজাত খালো, উজাত খালো কাৰণটো কি, সেইটো বিচাৰিব জানিব। দলংখনৰ মানে চাপৰ হৈ আছে, ওখ হৈ আছে, সেইটো জানিব লাগিব। চিষ্টেম এটা আছে আৰু কাহিনী লিখাৰ। সমালোচক থাকিলে ভাল নে বেয়া? মোৰ মতে মোৰ ভাল, কিন্তু ইমান এটা গাত মাথাত লৈ ল'ব নালাগে যে সমালোচনা কৰিছে, কি সমালোচনা কৰিছে, মই ইয়াৰ নেলভই নেকি, তেনেকুৱা ধৰণৰ। সমালোচনা কৰিব পাৰি, মোৰ পৰা সমালোচনা কোনে কাক কৰে, যাতা কিবা এটা পাইছি তাকে সেইটো ভাবি কিনে মই কৰি যাই আছো। আমাক মামা বুলি প্ৰথমতে সমালোচনা কৰিছিল, ট্ৰেণ্ডত পৰিণত কৰিলে। তেনেকুৱা নেকি কথাবিলাক? তেনেকুৱাই আৰু, মানে লাহে লাহে গম পাব মানুহে যে কি কৰিব গৈ আছে, কি হৈ আছে, এম কি আছে, ফিউচাৰ এম কি আছে। ইখনৰ পিছত ইখন ছবি আহি আছে, কিবা এম কৰি থোৱা আছে নেকি আগফালে? এম নাই তেনেকে। ধৰক মই যিটো চাকৰি ধৰক তেনেকে কৰা নাযাব, বা আমি ইমান পঢ়াত স্মাৰ্টো নহয়,
সেইটো আমাৰ আৰ্থিকভাৱে ইমান ভাল নহয়, সেইটো কাৰণে মই ভাবিছো যে এই লিখা মেলা যদি ভালকে মানুহে আকল লৈ থাকে তেতিয়া কেতিয়াবা ভ্ৰাম্যমান মানে জগতত যাব বিচাৰো বা ধাৰাবাহিকত যাব অভিনয় কিয় নকৰে পৱনে? অভিনয় নকৰো, আচলতে মই সৃষ্টিৰ বেকত থাকি ভাল পাওঁ, সৃষ্টিৰ আৰণ্যক যিটো আৰণ্যক হৈ থাকিব বিচাৰো। অভিজিৎ ভট্টই অভিনয় নকৰে? নকৰে, সেইটোৱে তেনেকুৱা আৰু নামটো জানিলে হ'ল মোৰ। প্ৰেম হৈছে নাই? প্ৰেম হৈছে, কৌশিকৰ প্ৰেম হৈছে নাই? নাই প্ৰেম হোৱা নাই? নাই হোৱা। এই ইয়াতে প্ৰেমিকা নাই নেকি? প্ৰেমিকা দিয়া নাই নেকি ছবি? নাই দিয়া, তাৰ বহুত দুখ আচলতে, এইটো বহুত দুখ আছে। প্ৰেমিকা কৈ থাকে মোক প্ৰেমিকা এটা লাগে, মিলিব লাগিব আচলতে তেনেকে লিখা অহা নাছিল। নিমিলা কাৰণটো কাৰণ আছে। পৱনে লিখা নাই কাৰণে হোৱা নাই। সেইটো হৈ যাব, মন যায়। মন নোযোৱা নহয় বাৰু। তাকে জুবিন দাই তেতিয়াতে কৈছিলে, জুবিন দাই তেতিয়াই কৈছিলে যে মন যায়, হয় নে নহয়? মন যায়, মন যায়। মানুহৰ মন যাবই, যাব হয়নে? মোৰ মন যাব পাৰে। আছে তেনেকে লিখা অহা নাছিল, কিন্তু আমি কৰা নাই বৰ্তমান, সেইখন কৰিম। না সোনকালে কৌশিকক দিব লাগে ৰোল এটা? দিব লাগে। এতিয়া ব্যক্তিগত জীৱনত প্ৰেমিকা আছে নাই? নাই নাই, অভিনয় কৰাৰ পিছতহে যদি কিবা এটা হয়। তাকে ঈশ্বৰে যি কৰে। পৱনৰ যে কবিতাবিলাক ওলাই, এইবিলাক যে লিখি থকা ষ্টৰিটো এটা বেলেগ পাৰ্ট, ঠিক আছে। মই তেনেকুৱা নহয়। গানটো কোনদিনা মুক্তি হ'ব মাজতে এইটো জানি লওঁ। গানটো মই 24 তাৰিখে দিম। গান 24 তাৰিখে দিয়া যাব। ক'ত উপলব্ধ হ'ব? মোৰ আমাৰ এটা চেনেল আছে, আমাৰ জংকি বাইদেউৰ নামত উৎসৰ্গিত, জংকি ফিল্মছৰ নামত, তাতে উপলব্ধ হ'ব। চিনেমাখন তাতে যাব, জংকি ফিল্মছত যাব। আৰু অকল জংকি ফিল্মছতে দিয়া যায় নে বেলেগতো দিয়া যায়? আচলতে বেলেগতো দিয়া যায়। আচলতে মোৰ প্ৰায় 6 মাহমানৰ পৰা কাহিনী বিচাৰে বেলেগে, তেতিয়া হাতক দিলো। তাৰপিছত আমাৰ লোকেলতো কেইটামান চেনেল আছে, তাত কাহিনী দিয়া যায় আৰু তেনেকে কৰা যায়। নিশ্চয়কে মই তেনেকুৱা নহয় এখন চুটি ছবি। মই কৈছোৱে যে মোৰ নিজৰো এটা চৰিত্ৰ আছে, কিন্তু কাহিনীটো নাজানো। আৰু পৱনৰ কাহিনীৰে কেইবাগৰাকী উঠি অহা যুৱ প্ৰজন্মৰ যুৱক যুৱতী অভিনয়ৰ সুযোগ লাভ কৰিছে। আৰু তাৰ পৰা আশা কৰা যায় যে পৱনে কোৱা ধৰণে যে এটা এইম আছে, উদ্দেশ্য আছে, তেওঁ নিজৰো নাটকখন কাইলৈ ভ্ৰাম্যমানত যাওক। ঠিক তেনেকে ইয়াৰ পৰা অভিনেত্ৰীয়ে কাইলৈ ভ্ৰাম্যমানত অভিনয় কৰক। পৱনৰ এই যি গানৰ নতুন এটা সোঁত অনা গৈছে, আজিৰ দিনত গীতবিলাকৰ জনপ্ৰিয়তা বাঢ়িছে, দিনক দিনে শিল্পীৰ বৃদ্ধি হৈছে, নতুন শিল্পী হৈছে। আমাৰ মাজত কৌশিক নতুন শিল্পী বুলি ক'ব লাগিব এতিয়া লাহেকে। এতিয়া গায়ক বাৰু, বৰ্তমান গায়ক, লাহে লাহে শিল্পীলৈ পৰিণত হ'ব। গতিকে আশা কৰিছো যে এই যিটো টিমৰ কাম, আৰু মই তেনেকুৱা নহয়, চুটি ছবিখন সকলো আদৰি ল'ব। আৰু নিৰ্বাচন মই কম শেষত সঞ্জুৰ পৰা যদি একাষাৰতে কিবা এটা জানিব বিচাৰো। ধন্যবাদ জ্ঞাপন কৰিছো RB 365 আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছো চিৰঞ্জীৱ, আমাক এনেকুৱা এটা অনুষ্ঠানত আমাক আমন্ত্ৰণ কৰি আনি এইখিনি সুযোগকণ দিয়াৰ বাবে। এইখিনি কয় নিশ্চয়কে তোমাকো ধন্যবাদ জনালো, আৰু আশা কৰিছো তোমাৰ যি অভিনয়ৰ যাত্ৰা বা পৰিচালক হিচাপে নিজকে এষ্টাব্লিছ কৰাৰ কাৰণে এখন যুঁজ কৰি আছা, সফল হোৱা। পৱন? নিশ্চয়কে ক'ব লাগিব যে আমাৰ যিটো এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আছো আমি, তোমাৰ এই যি সহযোগিতা, সেইটো মই স্বীকাৰ কৰিব লাগিব। আমাৰ জংকিত ফিল্মছৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছো। নিশ্চয়কে তোমাৰ এই যাত্ৰা সফল হওক। আৰু শেষত আটাইতকৈ সুহুতীয়া চৰিত্ৰত থকা বুলি কোৱা আৰু খুব দুখী প্ৰেমিক ন, এতিয়ালৈকে প্ৰেম হোৱা নাই, কৌশিকৰ পৰা জানিব বিচাৰিছো। RB 365ক মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো, আৰু চিৰঞ্জীৱ দা তোমাকো বহুত ধন্যবাদ জনাইছো, আমাক এনেকৈ মাতি আনি আমাৰ মতামতখিনি জানিব বিচৰাৰ কাৰণে। নিশ্চয়কে সেয়া আশা, আৰু আমাৰ শ্বৰ্ট ফিল্মখন সফল হওক তাকে কামনা কৰি ৰাইজে আদৰি ল'ব। হয়, গোটেই টিমটোক শুভেচ্ছা জনাইছো, আৰু আশা কৰিছো ৰাইজেও আদৰি ল'ব আৰু অচিৰেই মুক্তি লাভ কৰিব। মই তেনেকুৱা নহয়।